মোৰ দেউতাই মোৰ ছোৱালীজনীক ধৰ্ষণ কৰিলে। নিজৰ দেউতা ছোৱালীটো মানে আমিতো কামত যায়, ছোৱালীটো মানে কৈছে মোৰ বুকুত ধৰে এনেকুৱা মানে তাৰপিছত বেলেগ জেগাত দি ধৰে মানে পাৰি। মাৰ্ঘেৰিটাত সংঘটিত হৈছে পুনৰ এক জঘন্য ঘটনা। নিজ ককাকৰ হাতত যৌন আতিশয্যাৰ বলি নাবালিকা। পুনৰবাৰ সভ্য সমাজৰ ওচৰত লজ্জিত হ'ল মাৰ্ঘেৰিটা। নিজ ককাকৰ হাততেই কামনাৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ এগৰাকী 13 বছৰীয়া নাবালিকা কন্যা। এই জঘন্য কাণ্ড সংঘটিত কৰা লম্পটটোৰ নাম প্ৰকাশ লামা। জানিব পৰা মতে নাবালিকাগৰাকী লম্পট প্ৰকাশ লামাৰ নাতিনীয়েক। ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায়ে নাবালিকা কন্যাগৰাকীক ধৰ্ষণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ককাক প্ৰকাশ লামাৰ বিৰুদ্ধে। আমাৰ নিজৰ দেউতা ছোৱালীটো মানে আমিতো কামত যায়, তাৰপাছত আহি কিনি মানে মানুহটো মোক কৈ আছে ছোৱালীটো এনেকৈ এনেকৈ কৰি আছে। তাৰপাছত মই ছোৱালীটো সুধিলোঁ তাৰপৰা ছোৱালীটো মানে কৈছে মোৰ বুকুত ধৰে এনেকুৱা মানে তাৰপাছত বেলেগ জেগাত দি ধৰে মানে পাৰ্চনেল জেগাত এনেকুৱা কৈ আছে কান্দি কান্দি। তাৰপৰা মই কৈ দিছোঁ এনেকুৱা কৰে নাই মানে এইখিনি মই ভাবাই নাই এনেকুৱা। মই নিজৰ দেউতা এনেকুৱা কৰি ভাবা নাই না, মানুহ কৈছে মোক মইতো বিশ্বাস কৰা নাই। তাৰপৰা মোক পোৱালিটোও কৈছে, সৰু পোৱালিটোৱে ইমান বেলেগ কথাটো নকয় না, যি হৈছে এইটো। তাৰপৰা ক'লে বোলে তোক মই মানুহ ক'লে তোক মই মাৰিম পিটিম এনেকুৱা কৰিম বোলে। তাৰপাছত মই একো নাজানো তাক, আৰু মই তাৰপাছত মই মানুহ মাতিলোঁ। তাৰপাছত বাকীখিনি মানুহ আহিলে ছাৰকেইটা আহিছে, তাৰপাছত লৈ আনিছোঁ। এইটো 2 দিন মানুহ হৈছে বোলে, কালি বি মানুহ দেখিছে বোলে। তাৰপাছত মোক কৈছে মানে আগৰ পৰা অলপ অলপ হৈ আছিলে ছাৰ, মানে চব জেগাত হাত সোমাই বোলে। তাৰপাছত বুকুত দি এনেকুৱা, তাৰপাছত পাৰ্চনেল জেগাত দি আৰু মানুহ ভৰিটো উঠাৰ টাইমত মানুহ দেখিছে বোলে। নিজৰে নানা না, মই নিজেও ভাবিব নোৱাৰো কি নিজৰ নানা কি নাম প্ৰকাশ লামা এনেকুৱা কৰি